বিচাৰ বিজেপি চৰকাৰ হয় 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 মাধ্যম নিয়োগ কৰিব বিচাৰ বিজেপি চৰকাৰ কাম নাই ভাষা অস্তিত্ব হেৰুৱা বিজেপি চৰকাৰ হয় হয় বিজেপি নেতৃত্বাধীন চৰকাৰখনে দায়িত্ব লোৱাৰ পৰা অসমীয়া জাতিধ্বংসী বহু সিদ্ধান্ত গ্ৰহণ কৰি আহিছে আৰু শেহতীয়াকৈ তেখেতলোকে জাতিটো নিশেষ কৰিবৰ বাবে মাধ্যমৰ ওপৰত হাত দিছে আৰু যি সময় দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাধ্যম সুৰক্ষিত কৰিব লাগে বুলি কয় সেই সময় কিন্তু শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে অসমীয়া বিজ্ঞান আৰু গণিত বিষয়ত ইংৰাজী মাধ্যমত পাঠদান কৰোৱাৰ বাবে তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰিছে তেখেতলোকে পাহৰি গৈছে যে ৭২ চনত মাধ্যম মানুহৰ শতজন শ্বহীদ হৈছিল গতিকে তেখেতলোকে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰক যদিহে তেখেতলোকে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰে তেনেহ'লে ইয়াতকৈ তীব্ৰতৰ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি কিন্তু বাধ্য হ'ম বিজেপি চৰকাৰ মুৰ্দাবাদ 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 অসমীয়া মাধ্যম নিয়োগ কৰিব বিচাৰ বিজেপি চৰকাৰ হয় হয় অসমীয়া মাধ্যম নিয়োগ কৰিব বিচাৰ বিজেপি চৰকাৰ কাম নাই অসমীয়া ভাষা অস্তিত্ব হেৰুৱা বিজেপি চৰকাৰ হয় হয়